ৰাভা দিৱসৰ দিনাই নগাঁৱত কৃষকৰ প্ৰতিবাদ। বন্যহস্তী সন্ত্ৰাস সমাধানৰ দাবীত কৃষকৰ এই প্ৰতিবাদ। নগাঁও জিলাৰ ননৈ, কন্দলি ইত্যাদি বিভিন্ন ঠাইত দীৰ্ঘদিন ধৰি বন্যহস্তীয়ে ধাৰাবাহিকভাৱে চলাই আহিছে তাণ্ডৱ। কিন্তু নিৰ্বিকাৰ নগাঁও বন বিভাগ তথা প্ৰশাসন। বন্যহস্তীৰ উপদ্ৰৱ ৰোধিবৰ বাবে গ্ৰহণ কৰা নাই কোনো ধৰণৰ ব্যৱস্থা। ফলত প্ৰাণৰ সংশয়ত দিন কটাবলগীয়া হৈছে উক্ত অঞ্চলৰ ৰাইজে। নগাঁও বন সংমণ্ডলৰ বন বিষয়াগৰাকীয়ে এই ক্ষেত্ৰত কোনো বিশেষ পদক্ষেপ নোলোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ। চাওক, আজি বিষ্ণু ৰাভাৰ দিৱসৰ দিনাখন কৃষকসকল আহি পেলাই ৰাজপথত উপস্থিত হৈ এনেকৈ প্ৰতিবাদ কৰিবলগীয়াটো সঁচাকৈ অতি দুৰ্ভাগ্যৰ বিষয়। যোৱা 10টা বছৰ ধৰি ক্ৰমাগতভাৱে ননৈ, কন্দলি, কঠীয়াতলি, কামপুৰ এই অঞ্চলৰ ৰাইজক বনৰীয়া হাতীয়ে যি জ্বলা-কলা খুৱাইছে আৰু তাৰ কাৰণে যোৱা 2টা বছৰ আমি কণ্টিনিউৱাছলি মানে বন বিভাগৰ সৈতে আৰু জিলা আয়ুক্তগৰাকীৰ সৈতে আমি কথা বতৰা পাতিছিলোঁ। আয়ুক্তগৰাকীৰ সৈতে পোনপটীয়াকৈ পতা নাই, কিন্তু DFO-গৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিছিলোঁ আৰু তেওঁ কৈছিল যে 2024 চনৰ জানুৱাৰী মাহৰ ভিতৰত তেওঁ সোলাৰ ফেন্সিঙৰ ব্যৱস্থা কৰিব। এই কন্দলিৰ যিটো আপোনাৰ লিংলাং বজাৰৰ পৰা তপজুৰিৰ পৰা লিংলাং বজাৰ, তাৰ পৰা আহুতলিলৈকে মাত্ৰ 17 কিলোমিটাৰ ঠাই, তাত তেওঁলোকে ক'লে যে সোলাৰ ফেন্সিঙৰ ব্যৱস্থা কৰিব। কিন্তু আজি কুপতি সেই সোলাৰ ফেন্সিঙৰ ব্যৱস্থা নহ'ল। আৰু এতিয়া ধৰক এতিয়া ৰোৱাৰ ছিজন আহিছে, তাৰ পৰা আমাৰ ধান কাটাৰ ছিজন আহিব আৰু তেতিয়া পুনৰাই আমাৰ যি মানে পথাৰৰ ধান এফালৰ পৰা নষ্ট কৰি যাব। এই বন বিভাগটোৰ বিয়াগুৰ বন বিভাগটো আচলতে কি ঘোঁৰাৰ ঘাঁহ কাটিবলৈ আছে নেকি? তেওঁলোকৰ নেতৃত্বত আমি যিটো দেখিবলৈ পাইছোঁ যে পথাৰখন এফালৰ পৰা তহিলং মানে পাহাৰবোৰ এফালৰ পৰা তহিলং হৈছে, গছ কাটি শেষ কৰিছে, পাহাৰ খান্দি শেষ কৰিছে, তাত তেওঁলোকৰ চকু নাই। তেওঁলোকে তাৰ পৰা মই যিটো দেখিছোঁ আচলতে এইটো বন বিভাগ নহয়, এটা ব্যাপক চিণ্ডিকেট চলিছে নগাঁৱত। আৰু এই চিণ্ডিকেটটোৱে জনসাধাৰণৰ কোনো আচলতে কথাৰ প্ৰতি তেওঁলোকৰ কোনো দায়িত্ববোধ নাই। এই 2 বছৰ অহা যোৱা কৰাৰ পাছত আচলতে যেনেকৈ ৰাজনৈতিক বৰমূৰীয়াসকলে আচলতে ইটোৰ পাছত সিটোকৈ ফাঁকি দিয়ে, ঠিক তেনেকৈ নগাঁও জিলাৰ বন সংমণ্ডল বিষয়া যিগৰাকী আছে, এই DFO-গৰাকীয়েও আচলতে আমাৰ জনসাধাৰণক প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰিছে। আৰু 2021 চনৰ নিৰ্বাচনৰ সময়ত তেতিয়াৰ 2গৰাকী প্ৰাৰ্থী আছিলে, এগৰাকী কংগ্ৰেছত আছিলে সুৰাজ বৰা, এগৰাকী জিতু গোস্বামী তেওঁ BJPত আছিলে। সেই 2জন মানুহে কিন্তু তেওঁলোকে য'ত ৰাজনৈতিক আপোনাৰ মিটিং কৰিছে, তাত তেওঁলোকে ভাষণত কৈছিল যে তেওঁলোকে ব্ৰহ্মপুৰ সমষ্টিৰ যিটো বন্যহস্তীৰ সমস্যা, সেই সমস্যা সমাধান কৰিব। কিন্তু এতিয়া আমি দেখিবলৈ পোৱা গ'ল যে খোৱা পাতিৰ পৰা মানুহক উঠাই মহতিয়াই নৈছে, তাত কিন্তু আপোনাৰ আমি বিধায়কগৰাকীক দেখিবলৈ নাপাওঁ। মানুহৰ খেতি পথাৰ এফালৰ পৰা তহিলং কৰিছে, তাত আমি দেখিবলৈ নাপাওঁ। গতিকে ইয়াৰ বিৰুদ্ধে আমি আজি গোটেই ৰাইজ সমাগত হৈছোঁ। আৰু ইয়াৰ পাছত কিন্তু যদি 2 মাহৰ ভিতৰত এই সমগ্ৰ সমস্যাটো যদি তেওঁলোকে সমাধান নকৰে আৰু যি তেওঁলোকে সোলাৰ ফেন্সিঙৰ ব্যৱস্থা কৰাৰ কথা কৈছিল, এই সোলাৰ ফেন্সিং যদি তেওঁলোকে ব্যৱস্থা নকৰে, তেতিয়াহ'লে কিন্তু পৰৱৰ্তী সময়ত আমি 36 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ কিন্তু অৱৰোধ কৰিম। আৰু অৱৰোধ কৰিম যে এইটো খাটাং 36 নম্বৰ ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰিম। আৰু তেওঁলোকে এতিয়া আপুনি দেখিব যে শ'লমাৰী বজাৰ পাৰ হৈ তেওঁলোকে এখন ব্যাপক ফলক লগাইছে। ফলকত লিখিছে যে বনৰীয়া জন্তু অহা যোৱা কৰা ঠাই। তেওঁলোকৰ কাণ্ড জ্ঞান নাই, মই কৈছোঁ ইয়াৰ পৰা এই বন বিষয়াসকলৰ। এইটো বনৰীয়া জন্তুৰ অহা যোৱা কৰা ঠাই নহয়, নৈ হাতীৰ বসবাসৰ ঠাই নহয়, বিচৰণথলী নহয়। এয়া আমাৰ গাঁৱত আজি শ বছৰ ধৰি পেলাই আমাৰ অঞ্চলৰ মানুহখিনিয়ে বসবাস কৰি আছে। গতিকে মই তেওঁলোকক অনুৰোধ জনাইছোঁ আৰু দাবী জনাইছোঁ যে 2 মাহৰ ভিতৰত যদি তেওঁলোকে এই সোলাৰ ফেন্সিঙৰ ব্যৱস্থা নকৰে আৰু তাৰ পাছতো যদি আমাক প্ৰৱঞ্চনা আৰু প্ৰতাৰণাৰ প্ৰবঞ্চনা কৰে, তেতিয়াহ'লে কিন্তু আমি 36 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ব্ৰহ্মপুৰ সমষ্টিৰ ননৈ, কন্দলি এই বৃহৎ অঞ্চলটোৰ কৃষকসকলক আজি বহু বছৰ ধৰি খেতি কৰিব পৰা নাই। হাতীৰ উৎপাত এইকাৰণেই হৈছে যে পাহাৰীয়া অঞ্চলটোত কিছুমান লোকে তাত হোটেল খুলিছে। তাত হোটেল খোলাৰ কাৰণে গাড়ী মটৰ ইতিমধ্যে তালৈ গৈ থাকে। গতিকে হাতীবিলাক তাত থাকিব নোৱাৰা হৈছে আৰু জংঘলবিলাক, পাহাৰৰ জংঘলবিলাক কাটি শেষ কৰিছে। তাত হাতীবিলাক থাকিব নোৱাৰি আৰু খাদ্য বিচাৰি নাপায়। গাঁৱৰ এই কি দুখীয়া কৃষকসকলৰ খেতি পথাৰত আহি খেতি নষ্ট কৰাৰ লগতে খাস্তাং কৰে। গতিকে আমি সেই কৃষকসকলৰ লগত আহিছোঁ, কৃষকসকলক আমি সহায় কৰিম।
এই কথা যাতে দিছপুৰে শুনক, দিল্লীয়ে শুনক, আমাৰ উপায়ুক্ত মহোদয়ে শুনক, আৰু কন্দলী আৰু এই এলেকাটোত যিবিলাক হোটেল বেচালয় খুলিছে সেই বেচাৰাবোৰ বন্ধ হ'ব লাগে আৰু বেচাৰবোৰ বন্ধ কৰি তাৰ মালিকসকলক জৰিমনা কৰি আৰু ক্ষতিপূৰণ এই কৃষকসকলক দিব লাগে বুলি মই দাবী কৰিছোঁ। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।